हेलो फ्रेंड्स সকলোকে স্বাগতম জানালো আপনার মৰমৰ ইউটিউব চেনেল এডুকেশ্যন ইংলিশ লৈ আজি ম্যাথছৰ কি হ'ব এটা মক টেষ্ট হ'ব ম্যাথছৰ মক টেষ্ট হ'ব মই প্ৰথম কোৱেশ্চনটো ডিসপ্লে কৰিছো চাবা কি কৈছে যে যদি 1 2 3 ইনটু 3 5 6 ইকুয়াল 4 3 7 88 হয় তাৰমানে এই দুটাক মাল্টিপ্লাই কৰি ইয়াত লিখি থৈছে তেন্তে আমাক কৈছে কি 1.23 into 0.356 और मान কিমান হ'ব এইবিলাক কোশ্চেন কৰাৰ এটা আমাক অপচন চাই কৰিব লাগে কি কৈছে এইবিলাক কোশ্চেন আকৌ মাল্টিপ্লাই কৰিবলৈ নাযাবা এক্সামত গৈ আকৌ মাল্টিপ্লাই নকৰিবা মাল্টিপ্লাই কৰিলে আপোনাৰ সময় নষ্ট হ'ব চাব লাগে ইয়াত কেই ঘৰ পদ দশমিক আছে ইয়াত দু ঘৰ পদ ইয়াত কেই ঘৰ পদ তিনি ঘৰ পদ তেনেহলে টোটাল কিমান ঘৰ পদ দশমিক হল তেনেহলে পাঁচ ঘৰ পদ আছে ইয়াত দু ঘর পর দশমিক আছে ইয়াত চারি ঘর পর দশমিক আছে ইয়াত পাঁচ ঘর পর দশমিক আছে ইয়াত ছয় ঘর পর দশমিক আছে তেনেহলে আমার সি নম্বৰ অপশনটো শুদ্ধ আনসার হ'ব আৰু যদি আমি সলভ কৰিলেও হ'ব সলভ কৰিলে এনে আমাৰ এইটো মাল্টিপ্লাই কৰোতে আমাৰ 3 মিনিট মান যাব 3 মিনিট এনে যাব এই কাৰণে এইবিলাক কোশ্চেন অপশন চাই সলভ কৰিব লাগে জাস্ট 2 সেকেন্ডতে হৈ যাব খালি দেখি কি ঘৰ পর দশমিক আছে দিলে হৈ গ'ল অপশন নম্বৰ 1 নম্বৰৰ आंसर टू एक नंबर क्वेश्चन आंसर टू কি হ'ব অপশন নম্বৰ সি হ'ব এতিয়া চোৱা আমাৰ এইটো সংখ্যাৰ বৰ্গমূল ওলাব দিছে কি দিছে 3249 সংখ্যাটোৰ কি ওলাব দিছে বৰ্গমূল ওলাব দিছে তেনেহলে বৰ্গমূল ওলাওতে আমাৰ দুটা কেনেকৈ কৰিব লাগে এনেটো মাল্টিপ্লাই কৰিলে হ'ব সময় যাব তেনেহলে আমি এইবিলাক কেনেকৈ কৰিম যে চাবা মই নাম্বার সিস্টেম কৰাৱা নাই কৰালে এইবিলাক কৰালো হয় বৰ্গমূল ঘনমূল ওলোৱা কেনেকৈ কৰিব লাগে চাবা যে 3249 যদি এইটো 9 আছে যদি লাস্ট ডিজিটটো 9 থাকে তেনেহলে আমাৰ কোশ্চেনৰ লাস্ট ডিজিটটো যদি 9 থাকে তেনেহলে আমাৰ আনসাৰত কি হয় আনসাৰত লাস্ট কি এককের স্থানত কি হ'ব কোশ্চেনত কি দি আছে কোশ্চেনৰ এককৰ স্থানত 9 দি আছে যদি 9 দিয়া থাকে তেনেহলে আনসাৰৰ এককৰ স্থানত কি হ'ব 3 আৰু 7 হ'ব কেনেকৈ হ'ব আমি জানো কি 3 ৰ স্কয়াৰ কৰিলে 9 হ'ব আৰু 7 ৰ স্কয়াৰ কৰিলে 49 হ'ব তেনেহলে এককৰ স্থানত ইয়াতো 9 আছে ইয়াতো 9 আছে তেনেহলে যদি এককৰ স্থানত 9 থাকে তেনেহলে আনসাৰত কিমান যাব 3 আৰু আনসাৰৰ এককৰ স্থানত 3 আৰু 7 হ'ব তাৰ পিছত যেহেতু আমাক বর্গমূল ওলাব দিছে বর্গমূল যদি ওলাব দেয় তেনেহলে আমি কি করি যে দুটা ঘর পর এনেকৈ এটা দাগ দি ললে তার পিছত চাব লাগিব যে আমার এই 32 টো কোন দুটা সংখ্যার স্কয়াৰৰ মাজত আছে তেনেহলে 32 টো আমি যদি 5 এর স্কয়ার কৰো তেনেহলে কিমান হ'ব 25 হ'ব আৰু 6 এর স্কয়ার কৰিলে কিমান হ'ব 36 হ'ব এই দুটা সংখ্যাৰ মাজত 32 আছে না নাই 32 আছে যদি আছে তেনেহলে আমি কি কৰিম এই সৰু সংখ্যাটো ইয়াতো বহাই দিম এতিয়া হয়তো 53 আনসার হ'ব নহলে 57 হ'ব ইয়াতো 53 নাই তেনেহলে এনে দেখি ক'ব পাৰিম যে 57 আনসার হ'ব তেনেহলে যদি 53 ও ধৰি লোৱা ইয়াত 63 ঠাই 53 আছে তেনেহলে আমি এইটো আনসার কেনেকৈ দিম 53 দিম ন 57 দিম তেনেহলে কি কৰিম আমি এই 24 টো দেখিব লাগিব এই যে প্ৰথম যেটো সংখ্যা থাকিব এই সংখ্যা কি এই সংখ্যাটোৰ পিছৰ সংখ্যাটো কি আছে 6 5 ৰ পিছৰ সংখ্যাটো 6 দি মাল্টিপ্লাই কৰিলে কি হ'ব 30 হ'ব এই 30 টো এই 32 ৰ লগত কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব যে 30 টো 32 কি এই 30 সংখ্যাটো 32 তকৈ সৰু না ডাঙৰ নহলে এনেকৈ কলে হ'ব যে 32 সংখ্যাটো 30 তকৈ ডাঙৰ না সৰু ডাঙৰ হয় 32 সংখ্যাটো 30 তকৈ ডাঙৰ হয় তেনেহলে ডাঙৰটো আনসাৰ হ'ব যদি 32 তকৈ আৰু ইয়াত যদি ইন কেস যদি ইয়াত 30 না আহি ইয়াত 32 আছে ইয়াত 36 বা 40 আহিলে হয় তেতিয়া আমি কি কৰিলো হয় তেতিয়া কিন্তু এই 32 টো 40 তকৈ সৰু হয় যদি সৰু হয় তেনেহলে আমি এইটো আনসাৰ ললো হয় তেনেহলে যেহেতু ইয়াত 30 আহিছে
30 আহিছে তেনেহ'লে 32টো 30তকৈ ডাঙৰ হয় তেনেহ'লে আমি ডাঙৰটো আনসাৰ দিম তেনেহ'লে আনসাৰ কোনটো হ'ব 57টো একেবাৰে শুদ্ধ আনসাৰ হ'ব চোৱা 3 নম্বৰ কোশ্চেনটো কি দিছে লসাগু আৰু কি লসাগুৰ পৰা দিছে যে এলসিএমৰ পৰা 3 নম্বৰ কোশ্চেনটো দিছে চোৱা কি কৈছে যে দুটা সংখ্যাৰ লসাগু 48 হলে সংখ্যা দুটাৰ অনুপাত যদি 1:2/3 হয় তেন্তে সংখ্যা দুটাৰ যোগফল উলিওৱা তেনেহলে সংখ্যা দুটাৰ যোগফল আমাক ওলাব দিছে এইটো কোশ্চেন লসাগু গসাগুৰ হয় তেনেহলে আমাক চোৱা লসাগু সংখ্যা দুটাৰ অনুপাত কি দিয়া আছে ধৰি ললো মই সংখ্যা দুটা a আৰু b ধৰি ললো তেনেহলে a এর মান কিমান দিছে 1:1 আৰু b এর অনুপাতটো কি দিয়া আছে 2/3 তেনেহলে এইটো ইয়াত ভাগ হৈ আছে ইয়াত লৈ গলে মাল্টিপ্লাই হৈ যাব তেনেহলে a/b এর মান কিমান হ'ব 3:2 হ'ব 3:2 হ'ব আমাক কি দিছে সংখ্যা দুটাৰ যোগফল ওলাব দিছে আমি এটা ফৰ্মুলা কৰিছো যেতিয়া লসাগু গসাগু পঢ়িছিলো যে মই যদি সংখ্যা দুটাৰ অনুপাতৰ মাল্টিপ্লাই লগত সংখ্যা দুটাৰ অনুপাতৰ মাল্টিপ্লাইৰ লগত যদি HCF মাল্টিপ্লাই কৰি দিওঁ তেনেহলে কি আহে এলসিএম আহে সংখ্যা দুটাৰ অনুপাতৰ লগত যদি মই গসাগুৰ পূৰণ কৰি দিওঁ তেনেহলে কি আহে লসাগুৰ সমান আহে তেন্তে চোৱা আমাক কি যদি আমি কিও গসাগু লাম HCF কিও লাম আমি জানো কি অনুপাতৰ লগত যদি মই গসাগুৰ মাল্টিপ্লাই কৰি দিওঁ অনুপাতৰ লগত যদি মই গসাগুৰ মাল্টিপ্লাই কৰি দিওঁ তেনেহলে কি আহে সংখ্যা আহে তেনেহলে আমাক সংখ্যা দুটাকে যোগফল ওলাব দিছে সংখ্যা দুটাটো দিয়া নাই অনুপাতহে দিয়া আছে তেনেহলে আমি কি কৰিম যে 3 2 গুণ 6 ইনটু HCF এলসিএমৰ মান কিমান দিয়া আছে 48 সমান হ'ল তেনেহলে 6 ৰে কাটিলে কেইবাৰ যাব 8 বাৰ যাব HCF কিমান আহিল 8 আহিল HCF এর মান কিমান হ'ল 8 হ'ল তেনেহলে আমাক কৈছে কি সংখ্যা দুটাৰ যোগফল ওলোৱা দিছে আমি যদি HCF এর লগত অনুপাতৰ মাল্টিপ্লাই কৰি দিওঁ তেনেহলে কি আহে সংখ্যা আহে তেনেহলে মই কি কৰিম যে 8 এর 3 গুণ কিমান হ'ব 24 হ'ব আৰু 4 2 গুণ 8 এর 3 গুণ 24 হ'ব আৰু 8 এর 2 গুণ কিমান হ'ব 16 হ'ব এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 40 হ'ব মই এটা কৈ না ওলাই মই কি কৰিম অনুপাতৰে যোগ কৰি দিম তেনেহলে 3 আৰু 2 কিমান হয় 5 5 এর লগত যদি মই 8 পূৰণ কৰি দিওঁ তেনেহলে কিমান হ'ব 40 হ'ব 40 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এটা কৈ সংখ্যা ওলাই যোগ কৰিলে আমাৰ সময় বৰবাদ হ'ব তেনেহলে মই কি কৰিম অনুপাততে যোগ কৰি লৈ ইয়াত HCF এর লগত মাল্টিপ্লাই কৰি দিম তেনেহলে সোনকালে হ'ব তেনেহলে আমাক কি কৈছে সংখ্যা দুটাৰ যোগফল ওলাব দিছে তেনেহলে সংখ্যা দুটাৰ যোগফল কিমান পালো 40 পালো 40 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এতিয়া চোৱা 4 নম্বৰ কোশ্চেনটো কি দিছে 4 নম্বৰ কোশ্চেনটো আমাক মাধ্য ওলাব দিছে মিন ওলাব দিছে মিন ওলাবলৈ হলে আমাক কি কৰিব লাগে যে সংখ্যা কেইটা যোগ কৰি যিমানটা পদ আছে সেই পদ কেইটা যিমানটা পদ আছে সেই পদৰে ভাগ কৰি দিব লাগে তেনেহলে সংখ্যা কেইটা যোগ কৰি লোৱা যোগ কৰিলে কি হ'ব ইয়াত আছে 100 ইয়াত আছে 200 আৰু ইয়াত আছে 100 তেনেহলে 100 200 300 300 100 400 এনেকৈ যোগ কৰিলে থাকে ভুল হ'ব মই এটা কৰি প্লাস কৰি দিওঁ তেনেহলে সব প্লাস কৰিব লাগে সংখ্যাবিলাক কি কৰিব লাগে সব প্লাস কৰিব লাগে প্লাস কৰি যিমানটা সংখ্যা আছে সিমানৰে ভাগ কৰি দিব লাগে 0 0 0 7 7 5 12 12 12 12 2 কেৰি 1 0 5 7 5 12 12 2 14 14 9 14 9 কিমান হ'ব তেনেহলে 14 7 14 6 20 20 3 23 23 আর 3 24 25 26 26 আৰু কেৰি 1 27 27 7 কেৰি 2 থাকে 1 1 আৰু 2 3 3 3 3 আৰু 1 4 4 আৰু কেৰি 2 আছে তেনেহলে কিমান হয় 6 সব কয়টা যোগ কৰিলে আমি কি পালো 672 পালো এতিয়া পদ কেইটা আছে 1 2 3 4 5 6 6 ৰে ভাগ কৰি দিব লাগে 6 ৰে যদি মই ভাগ কৰি দিওঁ তেনেহলে একবাৰ যাব 6 ৰে গুণ 6 হ'ব এতিয়া কিমান 7 আছে ইয়াত আকৌ 7 আছে
6 দি ভাগ কৰিলে 1 বাৰ যাব আৰু ইয়াত কিমান বাকি থাকিল 1 বাকি থাকিল তেনেহলে ইয়াত কিমান হয় 12 হল 12 যদি মই 6 ৰে ভাগ কৰি দিও তেনেহলে 2 হ'ব তেনেহলে আমাৰ কিমান আহিল মাধ্য কিমান আহিল 112 112 টো কত আছে 112 টো কি আছে অপশন নম্বৰ সি নম্বৰত আছে সি নম্বৰটো শুদ্ধ আনসাৰ হ'ব আপোনালোকে কোশ্চেন বিলাক কি কৰিব পোস্ট কৰি নিজে কৰাৰ চেষ্টা কৰিব আগতে তাৰ পিছতে সলিউশন চাব শুদ্ধ হয় না আনসার কি ভুল হয় তেনেহলে আনসার কি হ'ব সি নম্বৰ অপশনটো হ'ব 112 কি কৰিব মিন ওলাব দিলে মাধ্য ওলাব দিলে সব কয়টা সংখ্যা কি কৰিব যোগ কৰি লব যোগ কৰি যিমানটা সংখ্যা আছে সিমানৰে ভাগ কৰি দিব ভাগ কৰি দিলে আমাৰ মিন ওলাই যাব মাধ্য ওলাই যাব এতিয়া চোৱা 5 নম্বৰ কোশ্চেনটো কি কৈছে সমাধান কৰিবলৈ কৈছে সমাধান কি কৈছে সমাধান কৰি এর মানটো ওলাব দিছে কি দিয়া আছে এইটো সমীকৰণটো দিয়া আছে কি দিয়া আছে 7/a - 2 = 5/a + 4 তেনেহলে এই সমীকৰণটো সমাধান কৰি আমি কি ওলাম এর মান ওলাম কি কৰো তেনেহলে মাল্টিপ্লাই কৰি দিও বজ্ৰ পূৰণ কৰি দিও তেনেহলে এর মান ওলাই যাব 7 ৰ লগত a মাল্টিপ্লাই কৰিলে কি হ'ব 7 ৰ লগত a পূৰণ কৰিলে 7a প্লাস 4 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 28 হ'ব তেনেহলে 5 ৰ লগত a পূৰণ কৰিলে 5a 5 ৰ লগত 2 পূৰণ কৰি মাইনাস আছে মাইনাস দি দিলো 5 ৰ লগত যদি মই 2 মাল্টিপ্লাই কৰি দিও তেনেহলে কি হ'ব 10 হ'ব তেনেহলে চোৱা a থকা বিলাক একফালে লৈ আহা ইয়াত আছে 7a এই 5a টো ইফালে লৈ আহা ইফালে লৈ আহিলে কি হ'ব প্লাস আছে ইফালে লৈ আহিলে মাইনাস হ'ব ইয়াত আকৌ কি আছে ইয়াত চাবা ইয়াত কি আছে ইয়াত -10 আছে এই +20 এটো ইফালে লৈ গলে -28 হ'ব তেনেহলে ইয়াত কিমান হয় ইয়াত 2a হ'ব 2a সমান 28 ৰ লগত যদি মই 10 প্লাস কৰি দিও এই দুটা মাইনাস আছে মাইনাস তো প্লাসে কৰিব লাগিব আৰু কি সাইনটো আমাৰ কি হ'ব মাইনাস এ থাকিব তেনেহলে 38 হ'ব 2 এৰে কাটিলে কিমান হ'ব এর মান কিমান হ'ব 2 এৰে কাটিলে 38 19 বাৰ যায় তেনেহলে মাইনাস আছে মাইনাস তেনেহলে এর মানটো কি ওলাল -90 তেনেহলে অপশন নম্বৰ এ টো শুদ্ধ আনসাৰ আছে বুজি নাপালে কমেন্ট কৰিব আপোনালোকে ইজি কোশ্চেন হয় এইবিলাক একেবাৰে ইজি হয় আৰু আসাম পুলিশৰ লেভেলৰ এনেকুৱা মাজে মাজে কোশ্চেন মই ভাল ৰাখিছো এসআইও হ'ব যেহেতু হেলথৰ কাৰণে উপকৃত হ'ব এইবিলাক কোশ্চেন এতিয়া চোৱা কি কৈছে 6 নম্বৰ কোশ্চেনটো কি কৈছে যে কোনো সংখ্যাৰ 28% ৰ মান 35 হয় তেন্তে সংখ্যাটো কি হ'ব যে কোনো এটা সংখ্যা দি আছে এইবিলাক কোশ্চেন বহুত ধৰণে কৰিব পাৰি কি কৈছে যে কোনো সংখ্যাৰ 28% ৰ মান যদি 35 হয় তেন্তে সংখ্যাটো কি হ'ব আমাৰ সংখ্যাটো তো দিয়া নাই তেনেহলে আমি সংখ্যাটো ধৰি ললো a ধৰি ললো এর 28% মই 28/100 লিখিব পাৰো যদি এইটো কৰা হয় তেনেহলে কাৰ সমান বুলি কৈছে 35 ৰ সমান বুলি কৈছে 35 ৰ সমান বুলি কৈছে চাব 35 ৰ সমান বুলি কি কৰো যে মই যদি 5 ৰে কি 7 ৰে কাটি দিও 4 বাৰ যাব 7 ৰে কাটিলে 5 বাৰ যাব 4 ৰে কাটিলে 25 বাৰ হ'ব তেনেহলে সংখ্যাটো কি হ'ব ইয়াত 25 টো কি আছে ভাগ হৈ আছে ইফালে গলে মাল্টিপ্লাই হ'ব 25 ৰ লগত 5 মাল্টিপ্লাই কৰি কি 25 ৰ লগত 5 মাল্টিপ্লাই কৰিলে কি হ'ব 125 হ'ব 125 একেবাৰে শুদ্ধ আনসাৰ হ'ব তেনেহলে ডি 125 কোৱাত আছে অপশন নম্বৰ ডি আছে ডি টো একেবাৰে শুদ্ধ আনসাৰ হ'ব আৰু বেলেগ ধৰণেও কৰিব পাৰো এই 100% কিবা কিবি কৰিব পাৰিম আৰু বহুত নিয়ম আছে কৰিলে এইটো বেষ্ট মেথড হয় সোয়া এতিয়া নেক্সট কোশ্চেনটো সোয়া কি দিছে যে 7 নম্বৰ দীপালিয়ে এটা কাপোৰ সেট 375 টকাত কিনিছে কিন্তু তেওঁৰ পুৰণা সেট সমাপ্ত কৰিবলৈ পুৰণা ষ্টক সমাপ্ত কৰিবলৈ তেওঁ কি কৰিছে 345 টকাত বিক্ৰী কৰি দিলে তেওঁৰ হানিৰ প্ৰতিশোধ কি হ'ব কি কৰিছে দীপালি এজন ছোৱালী আছিল তেওঁ কি কৰিছে এটা কাপোৰ সেট তেওঁ 375 টকাত কিনিছে কিন্তু কি কৰিছে যে পুৰণা ষ্টক সমাপ্ত বহুত মানুহ আছে যে পুৰণা বস্তুবিলাক কি কৰে কম দামত বিক্ৰী কৰি দিয়ে তেন্তে যদি এনেকুৱা কৰে তেনেহলে তাৰ কি হয় হানিৰ প্ৰতিশোধ কিমান হয় তেওঁ যদি এত হানিৰ প্ৰতিশোধ হ'ব
কি কৈছে যে সিপি কস্ট প্রাইস কিমান আছে 375 টকা আৰু এসপি কি বিক্রি কিমান টকাত কৰিছে তেনেহলে 345 টকা। তেনেহলে সিপি মানে সিপি কিনিছে কিমান, সিপি মানে কস্ট প্রাইস আৰু এসপি মানে সেলিং প্রাইস, যে কিনিছে কিমান টকাত 375 টকাত আৰু বিক্রি কৰিছে কিমান টকাত 345 টকা। তেনেহলে তেওঁৰ 375 টকাত কিনি 345 টকাত যদি বিক্রি কৰি দিয়ে তেনেহলে নিশ্চয় তাৰ লস হৈছে। যদি লস হৈছে তেনেহলে আমাক কিমান লস হৈছে সেইটো ওলাব দিছে, কিমান পার্সেন্ট লস হৈছে। তেনেহলে 375 ৰ পৰা যদি মই এইখিনি বাদ দিওঁ তেনেহলে কি হ'ব, কিমান থাকিব 375 ৰ পৰা 345 গলে 30 থাকিব, 30 থাকিব। আমাক কি ওলাব দিছে, পার্সেন্টেজ ওলাব দিছে। তেনেহলে পার্সেন্টেজ ওলাবলৈ হলে সদায় কস্ট প্রাইসটো তলত থাকে, 375 ইনটু 100 পার্সেন্টেজ ওলাৰ কাৰণে আমি কি কৰিম 100 ৰে মাল্টিপ্লাই কৰি দিম। যদি 5 ৰে মই কাটি দিওঁ, 5 ৰে কাটি দিলে ইয়াত কিমান বাৰ যাব 20 বাৰ যাব, 5 ৰে কাটি দিলে 7 বাৰ যাব, 7 গুণ 35 হ'ব, 2 বাকি থাকিব, 5 ৰে কাটি দিলে 5 বাৰ যাব। তেনেহলে আকৌ যদি মই 5 ৰে কাটি দিওঁ, 5 ৰে কাটি দিলে 5 15 বাৰ যাব, 5 ৰে কাটি দিলে কেইবাৰ যাব 4 বাৰ যাব, 15 ৰে কাটিলে ইয়াত কেইবাৰ যাব 2 বাৰ যাব। তেনেহলে কিমান বাকি থাকিল 8 বাকি থাকিল। তেনেহলে কিমান পার্সেন্ট হল 8%, 8% তো একেবারে শুদ্ধ আনসার হ'ব। তেওঁ লস কিমান হল, তেনেহলে লসৰ প্ৰতিশত কিমান হল 8%। তেওঁ যে এটা কাপ প্লেটৰ সেট 375 টকাত কিনি যদি 345 টকাত বিক্রি কৰি যায় তেন্তে তাৰ কিমান পার্সেন্ট লস হ'ব, 8% লস হ'ব। 8% তো একেবারে শুদ্ধ আনসার হ'ব। এতিয়া চোৱা 8 নম্বৰ কোশ্চেনটো কি দিয়া আছে যে এটা বৰ্গৰ ক্ষেত্ৰফল ওলোৱা যদি বর্গটোর কর্ণর দৈর্ঘ্যর আধা, বর্গটোর কর্ণর দৈর্ঘ্য 12 সেন্টিমিটার আধা। কি দিছে, এটা বর্গ দিছে, বর্গটোর কি দিছে ক্ষেত্রফল কালি ওলাব দিছে, আৰু যদি বর্গটোর কর্ণর দৈর্ঘ্য 12 সেন্টিমিটার আধা হয়, যদি 12 কর্ণটোর দৈর্ঘ্য দিয়া আছে 12 সেন্টিমিটার তাৰে ফিৰ আধা, তেনেহলে কর্ণটোর দৈর্ঘ্য কিমান আছে 12 আধা কৰিলে কিমান হ'ব 6 হ'ব। তেনেহলে কর্ণটোর মান কিমান পালো আমি 6 পালো। বর্গ এটা কেনেকুৱা হয়, বর্গ এটাৰ 4টা বাহুৱে সমান হয়, 4টা বাহুৱে সমান হয়। তেনেহলে আমি এইখিনিৰ মান কিমান পালো 6 পালো, কৰ্ণখিনিৰ মান 6 পালো। আমাক কি কৈছে কালি উলিয়াব দিছে। যদি বর্গৰ কর্ণ দিয়া থাকে কালি উলিওৱাৰ সূত্ৰটো কি আমি জানো, বর্গৰ কালি এৰিয়া, এৰিয়া সমান সমান কি লিখিব পাৰো d²/2। এইটো বর্গ যদি কর্ণ দিয়া থাকে তেনেহলে কালি উলিওৱাৰ সূত্র ডি ইয়াত কি বুঝাইছে কর্ণ বুঝাইছে, ডায়াগোনাল বুঝাইছে, ডায়াগোনাল কর্ণ বুঝাইছে। তেনেহলে কি হ'ব ডিৰ মান কিমান পাইছো আমি 6ৰ স্কয়ার কৰি দিয়ে 2 ৰে ভাগ কৰি দিলে হৈ গ'ল। 36ক যদি মই 2 ৰে ভাগ কৰি দিওঁ তেনেহলে 18 বর্গ সেন্টিমিটার হ'ব। কি কৈছে বর্গটোৰ ক্ষেত্ৰফল ওলাব দিছে, বর্গটোৰ কালি কিমান হ'ব 18 বর্গ সেন্টিমিটার হ'ব। এইটো একেবাৰে শুদ্ধ আনসার হ'ব, কারেক্ট। চাবা 9 নম্বৰ কোশ্চেনটো কি দিয়া আছে যে এটা বহুভুজৰ প্ৰত্যেক বাহ্য কোণৰ মান 9 ডিগ্ৰী হলে বহুভুজৰ বাহুৰ সংখ্যা কিমান হয়। কি কৈছে এটা বহুভুজ দিয়া আছে, এটা বহুভুজৰ বাহ্য কোণৰ মান 9 ডিগ্ৰী, প্ৰত্যেক বাহ্য কোণৰ মান যদি 9 ডিগ্ৰী হয় তেন্তে বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব। আমি কি জানো যে বহুভুজৰ যিকোনো এটা বহুভুজৰ বাহ্য কোণৰ মান কিমান হয় 360 ডিগ্ৰী হয়, 360 ডিগ্ৰী হয়। 360 ডিগ্ৰীক যদি মই n ৰে ভাগ কৰি দিওঁ, n মানে কি নাম্বাৰ অফ সাইড, n ৰে ভাগ কৰি দিওঁ তেনেহলে কি কৈছে যে প্ৰত্যেকটা কি কৈছে টোটাল আছে কিমান বাহ্য কোণৰ মান কিমান দিয়া আছে 360 ডিগ্ৰী। 360 ডিগ্ৰী যদি মই প্ৰত্যেকটো কোণেৰে ভাগ দিওঁ, এটা কোণেৰ মানেৰে যদি ভাগ কৰি দিওঁ তেনেহলে কি আহিব আমাৰ কি আহিব বাহুৰ সংখ্যা আহিব। কি কৈছে যে এটা বহুভুজৰ বাহ্য কোণৰ মান 9 ডিগ্ৰী হলে বহুভুজৰ বাহুৰ সংখ্যা ওলোৱা। আমি জানো কি বহুভুজৰ বাহ্য কোণৰ মান কিমান, বহুভুজ এটাৰ বাহ্য কোণৰ মান কিমান থাকে 360 ডিগ্ৰী থাকে। ইয়াক যদি মই প্ৰত্যেকটো কোণেৰে ভাগ কৰি দিওঁ তেনেহলে বাহুৰ সংখ্যা আহি যায়। তেনেহলে প্ৰত্যেকটো কোণ কিমান আছে 9 ডিগ্ৰী, 360 আছে, ইয়াক যদি মই 9 ৰে ভাগ কৰি দিওঁ তেনেহলে কিমান হ'ব 9 ৰে ভাগ কৰিলে 4 যাব, এটা 0 আছে, 0টো লগাই দিওঁ। তেনেহলে বাহুৰ সংখ্যা কিমান হ'ব এই বহুভুজটোত 40টা, 40টা কারেক্ট आंसर হ'ব। কি দিছে চোৱা
যে 162 টকা ধনরাশি 2:3:6:2:3:6:7 অনুপাতত ভগাই দিছে, তেন্তে প্ৰত্যেকৰ ৰাশি ধনৰাশি কিমান হ'ব? প্ৰত্যেকে কিমান টকাকৈ পাব? চোৱা, আমি যদি এটা কাম কৰোঁ, অপশ্যন চাই কৰোঁ যে আমাক চাব লাগিব কোনটো সংখ্যা 7ৰে ভাগ, এইটো সংখ্যা 7ৰে যদি মই চেক কৰোঁ অপশ্যনত থাকি, অপশ্যনৰ পৰা যদি মই 7ৰে চেক কৰোঁ যে 7ৰে 64 ভাগ যাব নাযায়, তেনেহ'লে এইটো এনসাৰ নহয়। 7ৰে 62 ভাগ যাব নাযায়, তেনেহ'লে এইটো এনসাৰ হ'ব নহয়। তেনেহ'লে 7ৰে 63 যাব, 63 যাব, হয়তো আনসাৰ এইটো হ'ব, নহ'লে এইটো হ'ব। এতিয়া যদি মই 3ৰে চেক কৰোঁ, 3ৰে চেক কৰোঁ, যদি মই এইটো চেক কৰোঁ, 3ৰে 18ক যাব, 28ক নাযাব, 57ক যাব, 63ক যাব, 63ক তো যাব, কিন্তু 28ক নাযাব, তেনেহ'লে এইটো আনসাৰ নহ'ব। কিন্তু ইয়াত চোৱা, ইয়াতো 7ৰে তো ভাগ গৈছে, তেনেহ'লে 3ৰে যদি মই চেক কৰি দিওঁ, 3ৰে 18 যাব, 27 যাব, 54 যাব, 63 যাব, তেনেহ'লে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব। মই যদি কোনোবাই এনেকৈ বুজি নাপায়, তেনেহ'লে মই বেছিকটো কৰাই দি আছোঁ। কি দি আছে? এত টকা ধনৰাশিক এত অনুপাতত ভগাই দিছে, তেনেহ'লে অনুপাতত ভগাই দিছে, তেন্তে প্ৰত্যেকৰ কিমান টকা হ'ব? তেনেহ'লে অনুপাত কেইটা যোগ কৰিলে যিমান হ'ব এই টকাৰ সমান আমি কৰিব পাৰোঁ। অনুপাতক যদি যোগ কৰি যিমান হ'ব এই টকাৰ সমান আমি কৰিব পাৰিম, তেনেহ'লে কি অনুপাত কেইটা যোগ কৰি লোৱা, 7 × 3 = 10, 10 × 6 = 16, 16 × 2 = 18, 18 হ'ব, 10 18 হ'ব, 18 কাৰ সমান? 1:6:2 সমান। আমাক কৈছে কি প্ৰত্যেকৰ অনুপাত, তেনেহ'লে এক অনুপাতৰ আমি মান ওলাই লওঁ, 18 দি ভাগ কৰি দিলে কিমান হ'ব? 162/18, 6ৰে কাটিলে যাব, 6ৰে কাটিলে কিমান হ'ব? 3, 6ৰে কাটিলে 2 বাৰ যাব, তেনেহ'লে 7 হ'ব, তেনেহ'লে 3ৰে কাটিলে 9 হ'ব। এক অনুপাতৰ মান কিমান ওলাই গ'ল? 9। তেনেহ'লে 9ৰে যদি মই এক অনুপাতৰ মান যদি 1ৰ মান যদি 9 হয়, তেনেহ'লে 2ৰ মান কিমান হ'ব? 2ৰ মান হ'ব 18, 3ৰ মান কিমান হ'ব? 3ৰ মান হ'ব 3 × 9 = 27 হ'ব, আৰু 6ৰ মান কিমান হ'ব? 6 × 9 = 54 হ'ব, 6ৰ মান কিমান হ'ব? 54, 54, আৰু 7ৰ মান কিমান হ'ব? 7 × 9 = 63, 63, এনেকৈ ওলাই ল'লেও হয়। এইটো কনসেপ্ট, এইটো আনসাৰ কি দিয়া আছে অপশ্যনৰ পৰা কৰি দিছোঁ, অপশ্যনৰ পৰা কৰিলেও হ'ব, এনেকৈ কৰিলেও হ'ব। এক অনুপাতৰ মান যদি 9 হয়, তেনেহ'লে 2ৰ মান কিমান হ'ব? ইমানখিনিতো কৰিব নালাগে, মই জাষ্ট বুজাৰ কাৰণেহে কৰি দিছোঁ। তেনেহ'লে চাব, এনেকৈ কৰিলে এই কুৱেশ্যনটো বেছি সুবিধা হ'ব। এইটো কনসেপ্ট 100% এপ্লাই কৰিব, কিয়নো কনসেপ্টে আমাৰ জান, কনসেপ্ট জানিলেহে মেথছ কৰিব পাৰিম, আৰু বহুত ষ্টুডেণ্টে আছে তেওঁলোকে অপশ্যনৰ পৰা কৰিব নোৱাৰিব, কনসেপ্টখিনি জানিলে হৈ যাব। এতিয়া মই 11 নম্বৰ কুৱেশ্যনটো মই কি দিলোঁ? হোমৱৰ্ক দিলোঁ। আপোনালোকে হোমৱৰ্ক কৰিব। যদি cot x = 5/12 হয়, তেন্তে আমাক কি দিছে? sec x + cos x ৰ মান ওলাব দিছে। cot x ৰ মান ইমান হ'লে sec x + cos x ৰ মান কিমান হ'ব? এইটো আপোনাৰ হোমৱৰ্ক থাকিল, আপোনালোকে হোমৱৰ্ক কৰিব। হোমৱৰ্কখিনি কৰিলে আপোনালোক ঘৰত মেথ কৰাৰ প্ৰেক্টিছটো থাকি যায়, নহ'লে নকৰে। কিছুমানে আছে আৰু কি দেখে, জাষ্ট খালি দেখি থাকে, দেখিলে মেথছ কেতিয়াও ইম্প্ৰুভ নহ'ব। আপোনালোকে কি কৰিব? কপি লৈ বহিলে বহুত ভাল হ'ব, আপোনালোকে মেথছবিলাক কৰিব পাৰিব। আৰু এই পেনটোৰ বহুত পাৱাৰ হয়, পেনটো যিমান লিখিব সিমানে আপোনাৰ মাৰ্ক এক্সামত ইনক্ৰিজ হৈ থাকিব। কি কৰিব? আপোনালোকে এইটো হোমৱৰ্ক কৰি আনসাৰটো কি কৰিব যে কমেণ্ট বক্সত জনাই দিব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম। থেংক ইউ।